কিন্তু যদি ৰহস্য আছে তেতিয়াহ'লে পোহৰলৈ আহিবই, আমি দৃঢ় বিশ্বাস। যেনেকেই নহওক, যি উপায়েৰে নহওক, এতিয়া যদি আমাৰ ন্যায়ালয়ে, আদালতে, SIT-য়ে, চৰকাৰে গোটেই বিষয়বস্তুটো উলিয়াই দিব নোৱাৰে ৰহস্য আছে নেকি, তেতিয়াহ'লে আৰু বেলেগ ব্যৱস্থা আছে। ৰাইজ আছে, গোটেই অসমখনৰ ৰাইজ আছে, নহয় জানো? অসমৰ ৰাইজ আছে, আৰু একো নহ'লে ভগৱান আছে নহয়। এই সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ চাকি ডেইলি জ্বলি আছে। যদি কিবা ৰহস্য আছে, যদি কিবা আমি ভাবিবলগীয়া কিবা কথা আছে, সেইখিনি কথা এতিয়া খুব সোনকালে আমাৰ মাজলৈ আহিব। সকলোৱে আমি আশাবাদী ৰৈ আছোঁ, আৰু ন্যায়টো পাবই লাগিব যেনেকেই নহওক। মই কৈছোঁৱেই কথাটো। গতিকে জুবিন গাৰ্গ মানে এনেকুৱা নহয় যে কিবা এটা আদালতে কৈ দিলে সেইটো মানি ল'ব সকলোৱে, মানুহেতো মানি নল'ব। গতিকে ন্যায় পাবই, জুবিন গাৰ্গে ন্যায় পাবই। হয়তো দুদিন লেট হ'ব, দুদিন পিছত হ'ব, কিন্তু ন্যায় পাবই লাগিব। কি হৈছিলে ঘটনাটো আমি গম পাবই লাগিব। তাৰ কাৰণে আজি ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যন এটা ন্যায় যাত্ৰা আৰম্ভ কৰিছে। মই আগতে তেওঁলোকৰ এটা প্ৰগ্ৰেমত আহিছিলোঁ, আজি এবছৰ আগতে দীপেন বৰুৱাদেৱৰ লগত বজাবলৈ আহিছিলোঁ মই। গতিকে বিভূতি মোৰ একদম একেলগে থাকোঁ আমি, আজি 18 বছৰ একেলগে আছোঁ। মোৰ ভাইটিৰ নিচিনা, আমাতকৈ অলপ সৰু, বহুত পুৰণা চিনাকি। বিভূতিয়ে মাতিলে, মই না ক'ব নোৱাৰিলোঁ আচলতে, বিভূতিয়ে কোৱাৰ কাৰণে। গতিকে ময়ো আহিলোঁ, আহি খুব ভাল লাগিছে। পুৰণি গুদাম বাকী ৰাইজে যথেষ্ট সহযোগ আগবঢ়াইছে। আৰু এজেগাত আৰু এটা অনুষ্ঠান আছে একেধৰণৰ, তালৈ যাম। ৰাজনীতি শব্দটোৰ লগত আমাৰ সম্পৰ্কই নাই। মই যিমান দিন বুজিব পৰা দিনৰ পৰা অকল তবলা চবলা বজাই থাকিলোঁ, মই সংগীততে সোমাই থাকিলোঁ। মই সঁচা কথা ক'বলৈ গ'লে মই একোৱেই নাজানো, একো বুজি নাপাওঁ। পলিটিক্স কৰিবলগীয়া কি আছিলে জুবিন গাৰ্গৰ লগত, আৰু এতিয়াওনো কি আছে, পাব কি? মানুহটো জীয়াই থাকোঁতেই পলিটিক্সৰ ফালে টানিব নোৱাৰিলে কোনো, নহয় জানো? জীয়াই থাকোঁতে মানুহটোৱে যিখিনি মনলৈ আহে সকলো কথা স্পষ্টকৈ ক'লে, কাকো ভয় নকৰাকৈ। গতিকে মৰাৰ পিছতনো কি ৰাজনীতি কৰিব? ৰাজনীতি কৰি লাভ নাই আচলতে। যদি কৰিব, মানুহে যদি ভাবিছে যে ৰাজনীতি কৰিছে, আৰু যদি কোনোবাই কৰিছেও, সেইটো কৈ একো লাভ নাই। গতিকে কৰিলে অসমৰ ৰাইজে এৰি নিদিব। অসমৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। অসমবাসীয়ে যথেষ্ট মৰম কৰে। জুবিন গাৰ্গৰ আত্মা প্ৰত্যেকজন মানুহৰ হৃদয়ত সোমাই আছে। শিৰাই শিৰাই জুবিন গাৰ্গৰ কৰ্মৰাজি সোমাই আছে। গতিকে ৰাজনীতি কৰি একো লাভ নাই। আৱেগিক নহয়, আৱেগিক কি কৰিব? একদম তেজবংশৰ মানুহ এটা গৈছে আৰু ঘূৰি আহিছে কফিনত সোমাই এটা বডি। গতিকে কোনেও মানি ল'ব পৰা নাই। আমাৰ এনেকুৱা লাগে ক'ৰবাত যেন মাতি দিব ওলাই পেলাই, ক'ৰবাত যেন ক'ব, সেই মই ধেমালিহে কৰিছিলোঁ, আহা কাইলৈ পৰা প্ৰগ্ৰেম কৰিব, এনেকুৱা লাগে। যদিও ফটোখনৰ তলত চাকি জ্বলাইছোঁ, ফুল দিছোঁ, কিন্তু চকুকেইটালৈ চাব নোৱাৰোঁ। চকুকেইটা চালাই হাহাকাৰ হৈ উঠে মনটোত। গতিকে আশাৰে বাট চাই আছোঁ মুঠতে।